আৰু কিবা কাৰণত মই যদি জয়লাভ কৰিব পাৰোঁ মোৰ প্ৰথম কাৰণ হ'ব যে দুৰ্নীতি কৰা সকলক ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাইজৰ মুখাখন খুল খুৱাব লাগে ইতিমধ্যে আমি ডিজিটেল মিডিয়া সেক্টৰৰ সাংবাদিকসকলে আজিৰ তাৰিখত যদি ভাৰতবৰ্ষৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা ডাঙৰ ডাঙৰ লিডাৰবিলাকৰ যদি বক্তব্য আমি এদিনৰ কাৰণে প্ৰচাৰ নকৰোঁ প্ৰতিটো গাঁও অঞ্চলত কিন্তু নুসুমায় তাৰ ভাল মেছেজটো তৎসত্ত্বেও আমাক বঞ্চিত কৰা হৈছে সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া আগন্তুক দিনত কেনেকুৱা থাকিব যদি সংসদত নিৰ্বাচিত হয় সেই ক্ষেত্ৰত আমি মাত মাতিব নাই মই অলপ আপোনাক দাবী ধমকি বাদ দিয়ক মোবাইলটো ইমান শক্তিশালী ভূমিকা পালন কৰে আপুনি বেয়াটো যদি এবাৰ ইয়াত প্ৰচাৰ কৰি দিয়ে নিশ্চয় তাৰ ফলাফল পাব হয় আপোনালোকে আৰু আপোনালোকৰ বৰপেটা জিলাৰ অন্তৰ্গত যিমান ডিজিটেল মিডিয়া আছে হয় মই যদি তাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু কিবা কাৰণত মই যদি জয়লাভ কৰিব পাৰোঁ মোৰ প্ৰথম কাৰণ হ'ব যে দুৰ্নীতি কৰা সকলক ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাইজৰ মুখাখন খুল খুৱাব লাগে ইতিমধ্যে অসম ডিজিটেল মিডিয়া ইউনিয়নৰ নামৰ এটা সংগঠন আমি ইতিমধ্যে জন্ম দিছোঁ আৰু তাত আমি আপোনাক পলিটিকেল এক ভাল লিডাৰ হিচাপে সুধিব বিচাৰিছোঁ যে ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ সাংবাদিকসকলে সমাজৰ প্ৰতিটো স্তৰত গাঁও অঞ্চলৰ ভিতৰত প্ৰতিটো বাতৰি আমি প্ৰচাৰ কৰোঁ কিন্তু তৎসত্ত্বেও আমাক ভুৱা সাংবাদিক বা যেনেকৈ অৰুণোদয় আঁচনি ঘোষণা কৰিছে আমাক কোনো তাৰ পৰা কিছু সহানুভূতি আগনবঢ়ায় আচ্ছা দাদা এটা ডিজিটেল মিডিয়া সেক্টৰৰ সাংবাদিকসকলে আজিৰ তাৰিখত যদি ভাৰতবৰ্ষৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা ডাঙৰ ডাঙৰ লিডাৰবিলাকৰ যদি বক্তব্য আমি এদিনৰ কাৰণে প্ৰচাৰ নকৰোঁ প্ৰতিটো গাঁও অঞ্চলত কিন্তু নুসুমায় তাৰ ভাল মেছেজটো তৎসত্ত্বেও আমাক বঞ্চিত কৰা হৈছে সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া আগন্তুক দিনত কেনেকুৱা থাকিব যদি সংসদত নিৰ্বাচিত হয় সেই ক্ষেত্ৰত আমি মাত মাতিব নাই মই অলপ আগে ক'লোঁ নহয় যে মই যদি মই নিৰ্বাচিত মোক ৰাইজে কৰে মইতো হ'ম বুলি কওঁ ৰাইজে মোক কৰিব লাগিব ৰাইজে কৰিলে মই ক'লোঁ যিটো প্ৰথম 5টা কাম হ'ব এটাটো মই বিশ্ববিদ্যালয়ৰ কথা ক'লোঁ দ্বিতীয়টো কাম হ'ব যাতে যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া বা নেতা সেইসকলৰ মুঠা খুল খোৱাৰ কাৰণে ডিজিটেল মিডিয়াৰ যিখন প্লেটফৰ্ম আপোনালোকৰ যিটো বৰপেটাত আছে মই সেইটোত আটাইতকৈ বেছি গুৰুত্ব দিম আৰু সাংসদত তীব্ৰভাৱে মই স্বীকৃতি দিব লাগে বুলি কাৰণ বহুত এডভাৰটাইজৰ কথা থাকে আপোনালোকে চলিব কেনেকুৱা আপোনালোকে দিনটো কেমেৰাটো লৈ ঘূৰি ফুৰি আপুনি খাব ক'ৰ পৰা আমি পইচা নাপাওঁ ক'ৰ পৰা পাব আপোনালোকৰ এড নাহে এড নিদিয়ে আমাক নিদিয়ে কিন্তু আপোনালোকেতো কষ্ট কৰিছে এই চহৰ অঞ্চলত যায় কিবা কৰি কিবা এটা পলিচি হ'ব লাগিব জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই মাজতে ডিজিটেল মিডিয়া সম্পৰ্কে কিবা আইন আনিম বুলি কৈ আছিলে আনিলে মই নাজানো কিন্তু যদি আনা নাই এইবোৰ কথা সংসদত যেতিয়া উত্থাপন হ'ব এনে উত্থাপন কৰিলে নহ'ব যোৱা দিনবিলাকত কিয় নকৰিলে কি অৱহেলিত কিয় কৰা হয় মই কেনেকৈ কম চাওকচোন তাতে মই ধৰি লওক মই ৰাজনীতিৰ লগত জড়িত আছোঁ কিন্তু মই সমতাৰ দলটোত মই নাই মই বিৰোধীত আছোঁ আৰু বিৰোধীৰ কথা কি ধৰণে গ্ৰহণ কৰে সেইটোতো আপোনালোকে দেখি আহিছে কিন্তু মই যদি মোক যদি বৰপেটাৰ আজি বাসী ৰাইজে যদি নিৰ্বাচিত কৰি পঠিয়ায় মই ক'লোঁ 5টা কামৰ ভিতৰত আপোনাক 2টা ক'লোঁ আৰু বেছি দীঘলীয়া নকওঁ কাৰণ কি কাৰণে এতিয়ালৈ মই